প্ৰথমতেই মই ক'ব খুজিছোঁ এই অধিৱেশন চলা অৱস্থাতে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট ডিষ্ট্ৰিক্টত যিটো বানপানী হ'ল, কেতিয়াও নোহোৱা বানপানী সেই অঞ্চলত হৈ পেলাই ৭৫জন লোকৰ মৃত্যু হ'ল। আমি বিধানসভাৰ বিৰোধী দল হিচাপে আমাৰ বিধায়িনী দলৰ পৰা আমি এই তিনিটা জিলা পৰিভ্ৰমণ কৰি ৰাইজৰ খা খবৰ লৈছিলোঁ। তিনিটা ভাগত বিভক্ত কৰি আমাৰ ডেপুটি লিডাৰৰ নেতৃত্বত চৰাইদেউ জিলাত তেখেতে গৈছিলে, নুৰুল হুদাৰ নেতৃত্বত আমাৰ কেইবাজন বিধায়ক যোৰহাটত গৈছিলে আৰু মই কেইবাজন বিধায়কক লৈ শিৱসাগৰত পৰিভ্ৰমণ কৰিছিলোঁ। অত্যন্ত দুখ লগা কথা, যি অঞ্চলত কেতিয়াও বানপানী হোৱা নাছিল, গতিকে সেই অঞ্চলত বানপানীৰ পৰা বাচিবৰ কাৰণে যিটো প্ৰস্তুতি থাকিব লাগিছিল সেইটো ৰাইজৰ মাজত ৰাইজে ভবাও নাছিলে এনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ব। গতিকে নাৱৰ ব্যৱস্থা সেই অঞ্চলততো একেবাৰেই নাই। আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি নাৱৰ যোগান ধৰা হৈছিল সেইটো ছাফিচিয়েণ্ট নাছিলে, যাৰ ফলত বহু মানুহ ভিতৰুৱা অঞ্চলত আবদ্ধ হৈ আছিল আৰু এই ৭৫জন মানুহৰ মৃত্যু হ'ল। হয়তো মৃত্যুৰ সংখ্যা আৰু বাঢ়িব পাৰে। এই ঘটনা আমি য'ত সামান্য ৰিলিফৰ ব্যৱস্থা লৈ গৈছিলোঁ, কিন্তু একেবাৰে সামান্য, প্ৰায় ২ লাখ টকাৰ বস্তু বাহিনী আমি লৈ গৈছিলোঁ। সেইবিলাক আমি আমাৰ জিলা কংগ্ৰেছৰ জৰিয়তে আমি বিতৰণৰ ব্যৱস্থা কৰিছিলোঁ। ঘূৰি আহি যিটো দৃশ্য দেখি আহিছোঁ, সেইখিনি যদি সঁচাকৈ মানুহখিনিক আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব বিচাৰোঁ, চৰকাৰে মিনিমাম ২,০০০ কোটি টকা তাত খৰচ কৰিব লাগে। যাৰ ফলত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ এখন চিঠি ২,০০০ কোটি টকা দিব লাগে বুলি দাবী জনাই এখন মেমৰেণ্ডাম প্ৰাইম মিনিষ্টাৰলৈ মই লিখিছোঁ। ইয়াৰ কপি হয়তো আপোনালোকে পাইছে ইয়াৰ আগতে। আমি বানপানী সম্পৰ্কে প্ৰথমেই অধ্যক্ষ ডাঙৰীয়াক এখন চিঠি দিলোঁ যে যিটো বানপানী হৈছে আৰু যিটো দুৰৱস্থা হৈছে, আমি বিধানসভা বন্ধ ৰাখি আমি দুৰ্গতসকলৰ ওচৰত আমি যাব লাগে। কিন্তু অধ্যক্ষ ডাঙৰীয়াই আমাৰ চিঠিখনক গুৰুত্ব নিদিলে আৰু সিদিনাখনে আমি এডজৰ্ণমেণ্ট মোশ্যন আনিলোঁ। এডজৰ্ণমেণ্ট মোশ্যন অনাৰ পিছতো তেখেতসকলে এটা বিবৃতি, পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে বিবৃতি দি আমাক বানপানী সম্পৰ্কে অৱগত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।